নমস্কাৰ, মই বৰ্ণালী কলিতা। পোনপ্ৰথমে আমেৰিকাত বাস কৰা সকলো অসমীয়ালৈ মই মোৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে এইবাৰ অসম কনভেনশ্যন 2026 অনুষ্ঠিত হৈ আছে কেলিফৰ্ণিয়া চহৰত, আৰু উক্ত অনুষ্ঠানখনিত মই আহি আছো সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ। এইবাৰ অসম কনভেনশ্যন অলপ সুকীয়া। এইবাৰ অসম কনভেনশ্যনত আমি উদযাপন কৰিবলৈ লৈছো ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ সৃষ্টিসমূহক। আপোনালোক সকলোৰে উপস্থিতি কামনা কৰিছো। আপোনালোকে যদি ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে তলত দিয়া লিংকত গৈ ৰেজিষ্টাৰ কৰিব বুলি আশা কৰিছো। আহক সকলোৱে মিলি বিশ্ব দৰবাৰত অসমীয়া কৃষ্টি সংস্কৃতিক আগুৱাই লৈ যাওঁ। সকলোকে লগ পাম। See you all soon. ধন্যবাদ। নমস্কাৰ, মই শংকুৰাজ কোঁৱৰ। পোনপ্ৰথমে US-ত বসবাস কৰা প্ৰত্যেকজন অসমীয়াক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ আৰু বহুত মৰম জনাইছোঁ। এইবাৰ কেলিফৰ্ণিয়াৰ ছেন ফ্ৰান্সিস্কো বে এৰিয়াত অনুষ্ঠিত হ'বলৈ গৈ আছে আছাম কনভেনশ্যন। আছাম কনভেনশ্যন পাতি আছে আছাম এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকা। আৰু এইবাৰ মোক আমন্ত্ৰণ জনোৱা হৈছে গীত পৰিৱেশন কৰিবৰ কাৰণে। গতিকে 3, 4 আৰু 5 জুলাই এই 3টা দিনত অনুষ্ঠিত হ'বলগীয়া আছাম কনভেনশ্যনত মই আহি আছোঁ গীত পৰিৱেশন কৰিবৰ কাৰণে। আৰু গতিকে আপোনালোক সকলোকে লগ পাম বুলি আশা কৰিছোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটো হৈছে যে এইবাৰ কনভেনশ্যনত ভূপেন হাজৰিকা দেৱ আৰু জুবিন দাক শ্ৰদ্ধা জনোৱা হ'ব। গতিকে মই অনুৰোধ জনাইছোঁ প্ৰত্যেকজন অসমীয়াক, আপোনালোকে দৈনন্দিন জীৱনৰ কাৰ্যসূচীৰ পৰা অকণমান সময় উলিয়াই আপোনালোক আহিব, অনুষ্ঠানটো সুকলমে হৈ যোৱাত সহায় কৰিব। মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ আছাম এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকাৰ সদস্যসকলক আৰু ভলেণ্টিয়াৰসকলক। সকলোকে লগ পাই আছোঁ US-ত। থেংক ইউ ছ' মাছ। নমস্কাৰ, মই মানস ৰবি। আমেৰিকাত বসবাস কৰা আপোনালোক প্ৰতিজন প্ৰৱাসী অসমীয়ালৈ মই মোৰ শ্ৰদ্ধা, মৰম আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। এইবাৰৰ আছাম কনভেনশ্যনলৈ মই আহি আছোঁ, গান গাবলৈ আহি আছোঁ, গান গাবলৈ মাতিছে। কিন্তু মোৰ যে আপোনালোকক লগ পোৱাৰ বহুদিনীয়া এটা আশা আছিল। কাৰণ মই যোৱা 30টা বছৰে অসমৰ ইমূৰে সিমূৰে ঘূৰি বুজি পোৱা অসমখনৰ বিষয়ে আপোনালোকক ক'বলগীয়া আছিল। ঠিক সেইদৰে আপোনালোকৰ মুখেৰে আপোনালোকে এৰি যোৱা অসমখনৰ বিষয়ে মোৰ বহু কথা জানিবলগীয়া আছে। এইবাৰ আমি লগ পালে আটাই কথা হ'ব পাৰিম। মোৰ কথাখিনি মই ক'ম, আপোনালোকৰ কথাখিনি মই শুনিম। আমাৰ অসমখনক লৈ আপোনালোকৰো নিশ্চয় অযুত নিযুত সপোন আছে। এই গোটেই সপোনবোৰ সাকাৰ কৰিবলৈ আমি মানুহবোৰ লগ হোৱাটো অত্যন্ত দৰকাৰ। আহক আমি এই কনভেনশ্যনতে লগ পাওঁ। সময়ৰ অভাৱ সকলোৰে আছে, আপোনালোকৰতো আৰু ক'বই নালাগে চাগে। তথাপি মই আশা কৰিছোঁ আপোনালোকৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজৰ পৰা অকণমান সময় উলিয়াই ল'ব এইকেইটা দিনৰ বাবে। আমি লগ হ'ম এটা খুব পজিটিভ চেন্সত আমাৰ অসমখনৰ কাৰণে আমি কিবাকিবি কথা পাতিম। আৰু মই ভাবোঁ ই এটা খুব গুৰুত্বপূৰ্ণ কাম হ'ব। আহিব সকলো, মই পুনৰবাৰ অনুৰোধ জনাইছোঁ। আৰু লগতে মই আছাম কনভেনশ্যনলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে অসম এছ'চিয়েশ্যন নৰ্থ আমেৰিকা সকলো বিষয়ববীয়া আৰু কাৰ্যকৰ্তালৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। ধন্যবাদ।